নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানত মিছাইল মেন অফ ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ কাহিনী এটা ক'বলৈ লৈছোঁ। আজিৰ কাহিনীটোৰ খণ্ড নম্বৰ হৈছে 37। আজিৰ কাহিনীটোত বায়োডাইভাৰ্চিটি পাৰ্ক আৰু কালামৰ জীৱনৰ স্মৰণীয় কাহিনী এটাক আজিৰ এই খণ্ডটিত আলোচনা কৰিম। কালামে কৈছে বায়োডাইভাৰ্চিটি পাৰ্কখন উন্নীত কৰোঁতে ভালেমান সময় দিব লগা হয়। এই সময়ছোৱাৰ ভিতৰত বহুতো দুষ্প্ৰাপ্য প্ৰজাতিৰ পশুপক্ষী ইয়ালৈ অনা হয়। জলপ্ৰপাত, মাছ পোহা পুখুৰী, ৰুগ্ম জন্তু ৰখা ঠাই, চৰাই চিৰিকটিকে ধৰি জীৱ জন্তুৰ বাসস্থান গঢ়া সকলোবোৰ কামকে পৰিপাটিকৈ কৰিব লগা হয়। ইয়াক এনেদৰে সজোৱা হ'ল যে পাৰ্কখন প্ৰকৃতি প্ৰেমৰ নিদৰ্শন হৈ পৰিল, আনন্দ লাভৰো উৎস হৈ পৰিল। এদিন ৰাতিপুৱাৰ ঘটনা এটা। মই পাৰ্কত খোজকাঢ়ি আছিলোঁ। এনেতে হঠাৎ এটা পৰিত্যক্ত হৰিণ পোৱালি দেখা পালোঁ। মোৰ লগত আছিল মোৰ বন্ধু ডক্টৰ সুধীৰ। আমি দুয়োজনে হৰিণ পোৱালিটো ভালদৰে চোৱা চিতা কৰি দেখোঁ যে জন্মতে তাইৰ ভৰিহাল অকামিলা। সেইবাবে তাই উঠিব পৰা নাছিল। লগে লগে ডাক্তৰ সুধীৰে ভৰিহালৰ চিকিৎসা হাতত লয়। তাই কিছু সুস্থ হোৱাত মাকৰ সৈতে লগাই দিব বিচৰা হ'ল, কিন্তু সেয়া সম্ভৱ হৈ নুঠিল। সেইবাবে মই নিজে তাইক বটলেৰে গাখীৰ খুৱাবলৈ আৰম্ভ কৰোঁ। মোৰ চেষ্টাই অৱশেষত কাম দিলে। এসপ্তাহৰ ভিতৰতে তাই থিয় দিব পৰা হ'ল, খোজ কাঢ়িবও পৰা হ'ল। তাই মোক দেখিলে গাখীৰ খাবলৈ মোৰ ফালে দৌৰি অহা হ'ল। কেইসপ্তাহমান পিছত যেনিবা তাই হৰিণাৰ জাকটোৰ সৈতে মিলি যায়। সেই দৃশ্যটোৱে মোক অভিভূত কৰি তুলিছিল। এনেদৰে প্ৰকৃতিৰ সৈতে নিবিড় হোৱাৰ বাবে পৰম পিতা পৰমেশ্বৰে মোক যি সুযোগ দিলে, তাৰ বাবে মই তেওঁৰ ওচৰত মূৰ দোৱালোঁ। এই কাহিনীটোৰ পৰাই আমি কালামৰ মনৰ দৃষ্টিভংগীক আমি উপলব্ধি কৰিব পাৰোঁ। কালামে কেনেদৰে পশু পক্ষী বা প্ৰকৃতিৰ সৈতে সদায় একাত্ম হৈ থাকিব বিচাৰিছিল, সেয়া ইয়াৰ দ্বাৰা আমি বুজি উঠোঁ। সেই শ্ৰোতাৰাই কালামৰ এই কাহিনীটো ভাল লাগিলে আপোনালোকে মন্তব্য দিবও পাৰে আৰু প্ৰয়োজনত বাৰ্তাটো আনলৈ প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।